এইকেইদিন যে ইমান বেছি ঠাণ্ডা পৰিছে, গা পা ধুই আজৰি হৈ মানে 11:30মান বাজিব হ'ল। আপোনালোকে আকৌ ভাবি নল'ব এই চাগে গৰম দিনত সোনকালে গা পা ধুই আজৰি হৈ থাকে নেকি। আচলতে মই ঠাণ্ডাটো একদমেই সহ্য কৰিব নোৱাৰোঁ। গৰম দিনটো মানে অ'কে সহ্য কৰিব পাৰোঁ। ঠাণ্ডা দিনত তাতে এলাহ ভাৱ এটা থাকে ন, কৰোঁ নকৰোঁ লাগি থাকে। আজিৰ দিনটো তেনেকৈ আৰম্ভ হৈছে। এইফালে যিখিনি মোৰ অৰ্ডাৰ আছিলে উলিয়াই ল'লোঁ, আৰু এইখিনি যে ইনাৰখিনি দেখিছে, মই মানে 25টামান আনিছিলোঁ, এতিয়া 3টা নে 4টাহে আছেগৈ। ইমান বেছি ভাল পাইছে, আৰু ষ্টকো পোৱা নাই মানে, এইখিনি পাবলৈও দিগদাৰ। তাৰপিছত দাদাজন আহি গ'ল, দি দিলোঁ। এইফালে নতুন ষ্টক আহিছে, এতিয়া শ্বুটো কৰি আছোঁ। দেখিবলৈ খুব ধুনীয়া লাগে ন ৰিলচত, কিন্তু এইখিনি যে জাপোতেহে মোৰ মানে আচল মজাটো, তেতিয়াহে মই এতিয়া আমি বনাই আছোঁ ম'ম'। এইফালে পনীৰ ম'ম' বনাই আছোঁ, যিহেতু আমাৰ এইকেইদিন ভেজ চলি আছে। এইফালে তাই বেবী আছে, আৰু এইফালে 2টা কুকাৰত বহাই থৈছোঁ। 30টা ইয়াত হৈছে, আৰু 20টা বনাব আছে। যিহেতু আমি 5টা মানুহ, 10টাকৈ মানে আজি ম'ম' পাৰ্টি হ'ব। আৰু নাই হ'লে আপোনালোকক দেখুৱাম। এতিয়া আমাৰ ম'ম' ৰেডি হৈ গ'ল। 50টা, 10টাকৈ। এইফালে মেয়নিজ, এইফালে চাটনি, চব আমি ঘৰতে বনাইছোঁ। এতিয়া আমি খাই লওঁ। এইফালে এতিয়া আমি ম'ম' চবেই নিজে নিজে লৈ ল'লোঁ। এয়া চাওক, দেখিলে নহয়, একদম খাওঁ আৰু। মজা বনিছে। এতিয়া আমি খাই লওঁ, আপোনালোকক পিছত লগ পাইছোঁ।